ইয়া হৈছে নেহেৰুবালি হৈ যোৱা ভোগালী উৎসৱৰ শেষৰটো দিন আৰু শেষৰটো দিনতে অকণমান ভিডিঅ'টো ৰৈ গৈছে তো মই ভাবিছোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ তো বলক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ। সন্ধিয়া সময়ত খুৰা আৰু মই ওলাইছোঁ নেহেৰুবালি আৰু নেহেৰুবালিত আজি আছিল ভোগালী উৎসৱৰ শেষৰটো দিন আৰু তাতে যোৱাৰ আগতে আমি ইয়াতে পাপৰি চাট খাবলৈ ধৰিছোঁ। পাপৰি চাটটো মোৰ মানে স্পেচিয়েল ফেভাৰেট হয়, সেইকাৰণে খোৱাৰ আগতে এইখিনি মানুহ এজনে গান গাই আছে তো মানুহৰ গানটো আপোনালোকে উপভোগ কৰে, মই উপভোগ কৰিছোঁ, বহুত ভাল লাগিছে। আৰু এনেকুৱা গান শুনি থাকোঁতে আমাৰ পাপৰি চাটো ৰেডি হৈ গ'ল। আমি খাই বৈ ইয়াৰ পৰা ওলাইছোঁ চিধা নেহেৰুবালিলৈ আৰু ঘণ্টা সময় পিছত আমি নেহেৰুবালি আহি পালোঁ আৰু আহি পেলাই চাওঁ ইয়াতে ফেশ্বন শ্ব' হৈ আছিল আৰু ফেশ্বন শ্ব'তে বহুত মডেলিং ইয়াতে আহিছিল, মডেলিং পাৰফৰ্মেঞ্চ কৰি আছিলে। কি যেন ভাল লাগিছে আপোনালোকে এবাৰ চাওকচোন। আৰু এনেকুৱা ফেশ্বন শ্ব' শেষ হোৱাৰ পিছত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পাৰফৰ্মেঞ্চ আছিলে আৰু শিল্পীয়েও গান গাবলৈ আৰম্ভ কৰিলে। আচলতে জুবিন গাৰ্গে গান গালে মানুহৰ যে কিমান উত্তেজিত হয়, এইফালে চাওকচোন জুবিন গাৰ্গে গান শুনি পেলাই মানুহ এজন পাগলাই হৈ গ'ল। আৰু এনেকৈ প্ৰতিজন শিল্পীৰ গানো শুনিলে আৰু বহুত ভালেই গাইছে আৰু জুবিনৰ গান শুনিলে যে কিবা এটা বেলেগ ফিল আহে। সেইকাৰণে আজিলৈ এইখিনি ভিডিঅ' সামৰিলোঁ। বেছি ডাঙৰ হ'লেও ভিডিঅ'টো যেন কিবা মজা লাগিছে। ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।